ভবাই নাছিলোঁ যে এদিন আমি এনেকুৱা এটা মানে হেৰিয়ালৈ যাম। আমি জাষ্ট আমাৰ আগৰ অগ্ৰজ মানে আমাৰ টাই আহোম জনগোষ্ঠীয় যিসকল ছাত্ৰ নেতা আছিলে, যুৱ নেতা আছিলে, তেওঁলোকৰ ভাষণত আমি আকৃষ্ট হৈ পেলাই আমাৰ এই মিটিং মাটাংবিলাকলৈ গৈছিলোঁ বা কিছুমান সংগ্ৰামী কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰিছিলোঁ, সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিলোঁ। আৰু আমি সাধাৰণতে কলেজত থাকোঁতে আমি তৰ্ক প্ৰতিযোগিতা, কুইজ, আকস্মিক বক্তৃতা, নাটক, গান, কবিতা সেইবিলাকৰ লগত জড়িত আছিলোঁ। ৱাল মেগাজিন উলিয়াইছিলোঁ। তো সেইবিলাক আমাৰ এটা সাংস্কৃতিক আৰু সামাজিক চৰ্চা এটা আমাৰ মাজত আছিলে। তো গতিকে আমাৰ তেনেধৰণে আমাৰ এইবিলাক আগবাঢ়িছিলে। আৰু আমি হোষ্টেল আৰু মেছত আছিলোঁ। হোষ্টেল আৰু মেছত সেইটো লাইফেও মানুহক জীৱনত আগুৱাই যোৱাত বহুত কথা শিকায়। বন্ধু হওক বা সম্পৰ্ক কেনেধৰণে গঢ় লৈ উঠে সেইবিলাক আমাৰ শিকায়। তো সেই সময়তো আমি বহু কাম কৰিছোঁ। গতিকে ঠিক তেনেধৰণে আমি এই মানে সামাজিক যিটো মানে লাইফ, যিটো আমাৰ ছ'চিয়েল লাইফ, সামাজিক জীৱনলৈ তেনেধৰণে আহিছোঁ।